নমস্কাৰ বন্ধু বান্ধৱী সকল আপোনালোকক এটা কথা ক'বলৈ ওলাইছো যোন গৰাকী কালি যুৱতী ঢুকাইছে মৌচুমী গগৈ আৰু সেই মৌচুমী গগৈ ভগ্নীয়ে মোক এটা তথ্য দিছে সেই মৌচুমী গগৈ ভগ্নী গৰাকীয়ে মোক কৈছে যে মৌচুমী গগৈ প্ৰকৃততে কেনেকৈ ঢুকাইছিলে আৰু মৌচুমী গগৈৰ লগত সেই যুৱকজনৰ কি সম্পৰ্ক আছিল আৰু সেই সম্পৰ্কটো কথা মোক তেওঁ সকলোখিনি কৈছে নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল বিশেষ এটা কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ এনেকৈ আহিছো আজি আপোনালোকক এটা মই তথ্য দিবলৈ ওলাইছো সেইটো হৈছে যোৱাকালি যোনটো ঘটনা হৈ গৈছে অবৈধ সম্পৰ্কৰ ফলত যোন গৰাকী মৌচুমী গগৈ নিহত হৈছে তেওঁ মানে প্ৰেমিকাই নিহত কৰিছে আৰু সেই মৌচুমী গগৈ এটা তথ্য দিবলৈ আপোনালোকৰ মাজলৈ আহিছো কালি মই এটা আপোনালোকলৈ ভিডিঅ' আগবঢ়াইছিলো সন্ধ্যা সময়ত আৰু সেই ভিডিঅ'টোত কৈছিলো যে সমান্তৰালভাৱে মৌচুমী গগৈ গাটো দুখ নথকা নহয় আছে আৰু তাৰ আগতো মই যেতিয়া এই অবৈধ সম্পৰ্কৰ কথা কৈছিলো বা মই বিধৱা বিবাহৰ কথা মই আপোনালোকৰ ওচৰলৈ এটা দুটা নহয় বহুত কেইটা ভিডিঅ' মই আপোনালোকৰ ওচৰত উপস্থাপন কৰিছো আৰু সেই ভিডিঅ' কিটাত মই আপোনালোকক কৈ থাকো যে মোৰ এগৰাকী বান্ধৱী আছে বাল্যকালৰ তেওঁ অকালতে বিধৱা হ'ল আৰু তেওঁ যেতিয়া বিধৱা হৈছিলে তেতিয়া ক্লাছ 5ত পঢ়ি আছিল তেওঁ চতুৰ্থমান শ্ৰেণীত পঢ়ি আছিল তেওঁ কইনা সন্তান গৰাকী আৰু বৰ্তমান এতিয়া ক্লাছ 9 পাইছে গৈ তাইও এটা বিধৱা মানে জীৱন অতিবাহিত কৰি আছে বৰ্তমান সকলো সময়তে মই তেওঁক প্ৰত্যক্ষ কৰি থাকো মোৰ বান্ধৱী গৰাকী সকলো দুখে সুখে মই তাইৰ লগত আছো এনেকুৱাই নহয় যে তাইও স্বামী হেৰুৱাৰ পাছত কিমানখিনি কষ্ট উপভোগ কৰিছে হেতু মই জানো কিমানখিনি কষ্টৰে তাই সন্তানটোক ডাঙৰ দীঘল কৰিছে হেতু মই জানো সেই বুলি যে বিপথে পৰিচালিত হৈ এগৰাকী বিধৱা হ'ল বুলি যে বিপথে পৰিচালিত হ'ব হেতু কথা নহয় মই বিধৱা বিবাহটো সাপোৰ্ট কৰো আগৰ পৰাই কৰি আহিছো আৰু এই ক্ষেত্ৰটোত মই এই কথাটো এটা কাৰণে ক'বলগীয়া হৈছে যি গৰাকী মৌচুমী গগৈ তেওঁ দুগৰাকী কইনা সন্তানৰ মাতৃ এগৰাকী কইনা সন্তান ঢুকাইছে আৰু এগৰাকী তেওঁ পূৰ্বৰ স্বামী যোনজন আছিল প্ৰথমতে যোনজনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল স্বামী ঢুকুৱাৰ পিছত তেওঁ স্বামী গৃহতে সেই গৰাকী তেওঁ কইনা সন্তান গৰাকী তেওঁ স্বামীৰ মানে মাতৃৰ লগতে আছে কিন্তু কালি হয়তো মই আপোনালোকক কৈছিলো যে দুই গৰাকী সন্তান আছে হৈ যাব পাৰে কেতিয়াবা যেহেতুকে মই প্ৰত্যেকটো ভিডিঅ' চোৱা নাছিলো মানে বাতৰি চোৱা নাছিলো কিন্তু এতিয়া মই বিতংকে ক'ব পাৰিছো কথাটো বাতৰিসমূহ চোৱাৰ পিছত যে তেওঁ এগৰাকী কইনা সন্তানৰ মাতৃ এগৰাকী ঢুকালে আৰু যোনজন এতিয়া ভূপেন দাসৰো দুগৰাকী কইনা সন্তানৰ তেওঁ পিতৃ কিন্তু মই কৈছো দুইজনৰ গাতে ভুল আছে এতিয়া মই আপোনালোকক কথাটো কৈছো এই যে মৌচুমী গগৈ ঢুকালে এই মৌচুমী গগৈৰ ভগ্নীয়ে মোক এটা মানে তথ্য দিছে যে আপুনি নিজে যেতিয়া বিধৱা হ'ব যেতিয়া মই বিধৱা হ'ম মই বোলে দুমাহো থাকিব নোৱাৰিম মোক মানে সংগীৰ প্ৰয়োজন হ'বই মোক কৈছে ৰে আপোনাৰ বোলে সংগীৰ প্ৰয়োজন হ'ব আপুনি বোলে সেই মানে যোনজন ঘাতকজনৰ হৈ পেলাই কিয় উকালতি কৰিছে গতিকে মই ঘাতকজনৰ হৈ উকালতি কৰা নাই তোমাৰ বাইৰাও কম নহয় আৰু এই ভূপেন দাসো কম নহয় মানে ল'ৰাও কম নহয় ছোৱালীও কম নহয় মই হেতু কথা কৈছো কোনো ধোৱা তুলসী পাত নহয় যদি জানিছিলে বিবাহিত বুলি তোমাৰ বাইৰাই যদি জানিছিলে তেওঁ বিবাহিত বুলি জনাৰ পাছতো এই খ্ৰীষ্টমাছটো কেনেকৈ উদযাপন কৰিলে যদি আগতে পুলিশ কেছ দিছিলে যদি আগতে পুলিশত দিছিলে যে তেওঁ তাৰ এই মানুহজনে বহুত মানসিকভাৱে অত্যাচাৰ কৰি আছে তেওঁ এখন এজাহাৰ দাখিল কৰিছিল কিন্তু এজাহাৰ দাখিল কৰাৰ পাছতো দুইজনে সম্পৰ্ক ৰক্ষা কৰি আছিল এয়া 25 ডিসেম্বৰলৈকে তেওঁলোকে খ্ৰীষ্টমাছ উদযাপন কৰিছে আকৌ কামাখ্যা মন্দিৰলৈকো যোৱা কথা আছিল কিন্তু তাৰ কামাখ্যা মন্দিৰলৈ নাযাওঁতে ঘটনাটো কিয় হ'ল গম পাইছেনে মানে এজনক বাদ দিছে এজন গ'ল আৰু কাৰণ তেওঁ তাত অকলে থাকে গুৱাহাটীত অকলে তেওঁ থাকে কোনো তেওঁ লগত নাই আৰু আজিকালি প্ৰায় দেখো 2007 চনৰ পৰা দেখি আহিছো 2007 চনত মই আপোনালোকক মই চকুৰ আগত দেখি আহিছো 2007 চনত যেতিয়া মই চুলি ষ্ট্ৰেট কৰিবলৈ গৈছিলো এখন গণেশগুৰি পাৰ্লাৰত আৰু সেই গণেশগুৰি পাৰ্লাৰখনত মই যেতিয়া চুলি ষ্ট্ৰেট কৰিব গৈছিলো তেতিয়া মই ওপৰৰ পৰা এহাল ল'ৰা ছোৱালী নামি অহা দেখিছিলো তেতিয়া মই ইমান বুজি পোৱা নাছিলো কথাটোত কাৰণ তেতিয়া মই প্ৰথম 2007ত গুৱাহাটীত মই তেতিয়া চুলি ষ্ট্ৰেট কৰিব গৈছো তাৰ পিছতে পাৰ্লাৰৰ পৰা ওপৰৰ পৰা যেতিয়া নামি আহি পেলাই যেতিয়া
মানে যোনগৰাকী মেইন মানে আৰু পইচা পাতি লোৱা কাউণ্টাৰত যেতিয়া ছোৱালীগৰাকী খাৰা হৈ পেলাই পইচাটো দিছে তেতিয়া মানে মই কৈছো এয়া মোক কিন্তু মোৰ ষ্টেট কিন্তু ল'ৰা মানুহ এজনে কৰি আছিলে দেই মোৰ চুলিখিনি ষ্টেট ল'ৰা মানুহ এজনে কৰিছিলে আৰু ওপৰৰ পৰা যিহাল ল'ৰা ছোৱালী নামি আহিছিলে সেই মানুহজনৰ মানে বডি মাছাজ সেই ছোৱালীগৰাকীয়ে কৰি আহিছিলে তেতিয়া সেই ছোৱালীগৰাকী মোৰ ওচৰলৈ আহিছে তেতিয়া মই কৈছিলো মাইনা তোমাৰ মানে কৈছো আৰু বোলে ভণ্টি তোমাৰ ঘৰ ক'ত তেতিয়া কৈছে মোৰ ঘৰ মৰাণত বোলো তুমি ইয়া কি কৰিছা কৈছে নহয় মই কলেজতো পঢ়ি আছো আৰু মই পাৰ্লাৰটো সোমাই আছো কিন্তু পাৰ্লাৰত কি কাম কৰে বডি মাছাজ কৰে তাকো জেন্টছৰ মহিলাক নহয় কিন্তু মহিলাক নহয় সেইখিনি কথাৰ পৰাই মই এতিয়া ক'ব পাৰিছো যে বহুত সংখ্যক ছোৱালী ল'ৰা কথা নকওঁ ল'ৰাক দেখা নাই বহুত সংখ্যক ছোৱালী সেইটো সাইডৰ পৰা আহে সেইফালৰ বেছি হয় আপোনালোকে চাব ঘটনাসমূহ যিমান হৈ আছে মই আগতে কৈছো আজি বুলি নহয় আগৰ 10-15 দিনৰ আগৰ ভিডিঅটো মই কৈছো তাৰ পিছতে আহি পেলাই এনেকুৱা কিছুমান কামত লিপ্ত হৈ পেলাই যেতিয়া মৃত্যু মুখত পৰে তেতিয়া যুৱকজনক দুখ দিয়ে কিন্তু সমান্তৰাল ভাবে যে ছোৱালীগৰাকীও দোষী হেতু কিয় মানি নলয় আমি মহিলা হলো বুলি আমি মহিলা কথাটো কিয় লুকুৱাই থম সঁচা আমাৰ গাটো দুখ আছে আমি কোনো ধোৱা তুলসী পাত নহয় এখন তাল আপুনি এনেকে বজাব পাৰিব নেকি চাপৰ লাগিব তেতিয়া শব্দ উঠিব গতিকে মই কাকো কোৱা নাই কিয়া যে অকল সেই মতা মানুহজনৰ মহিলাগৰাকী যোনগৰাকী ঢুকাই গৈছে সেই মৌচুমী গগৈক মই দুখ মৌচুমী গগৈক অকলে দুখ দিয়া নাই মই দুইজনকে দুখ দিছো দুইজনেই জানিছিলে বিবাহিত বুলি দুইজনে দুইজনক জানিছিলে তাৰ পাছতো তেওঁলোকৰ লিভিং টুগেডাৰ চলিয়ে থাকিলে গতিকে মৃত্যু হৈছে এই মৃত্যুৱে শেষ নহয় কিন্তু আৰু হ'ব যদিহে সজাগ সচেতন নহয় আৰু হ'ব গতিকে কথাখিনি এটা কাৰণে কলো তেওঁ মোক কৈছে 2 মাহ বোলে আপুনি বিধৱা জীৱনটো কটাই চাওক তাৰ পিছত গম পাব আপুনি কেনেকুৱা আপোনাৰ লগতো তেনেকুৱা হয় নে নহয় কি মানে এইটো কি